নমস্কাৰ। এয়া আমাৰ নিউৰো মাষ্টাৰ আছামত আকৌ আনচান হিৰো মিষ্টাৰ ছাইদুল ইছলামক মতা হৈছে। যেনেকৈ প্ৰথমেই আপোনালোকক আমি কৈছিলোঁ যে মেমৰি দুটা ধৰণৰ মেমৰি থাকে, এটা হ'ল ট্ৰেইন মেমৰি আৰু এটা হ'ল আনট্ৰেইন মেমৰি। তো মেমৰি যেতিয়া ট্ৰেইন কৰা হয় নিউমেটিক মেথডৰ দ্বাৰা, তেতিয়া মেমৰি কেনেকুৱা ষ্টেজত গুচি যাব পাৰে তাকে আমি আকৌ এবাৰ মিৰাকলটো আজি আমি এই ভিডিঅ'টোৰ থ্ৰুদি আমি চাম। কেনেকৈ আগৰবাৰ মিষ্টাৰ ছাইফুলক আমাৰ ষ্টুডিঅ'ত মতা হৈছিল, মেমৰি ট্ৰেইনিং নিউমেটিক মেথডৰ দ্বাৰা তাক শিকোৱা হৈছিল। কেনেকৈ ইণ্ডিয়াৰ প্ৰথম প্ৰাইম মিনিষ্টাৰৰ পৰা বৰ্তমানলৈকে থকা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীলৈ চিৰিয়েলি কেনেকৈ গোটেইখিনি মাতি আৰু মাজত তাক উল্টা পাল্টাকৈ সোধা হৈছিল যদিও সি কৈ দিব পাৰিছিল। গতিকে আজি আমাৰ ষ্টুডিঅ'ত আকৌ মতা হৈছে ছাইফুল ইছলাম আৰু এটা মিৰাকল ভিডিঅ' লৈ, য'ত ছাইফুলে অকণো খোকোজা নলগাকৈ ইণ্ডিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি প্ৰেছিডেণ্ট পৰা এতিয়ালৈকে হোৱা প্ৰেছিডেণ্টজনৰ নামবিলাক সি কৈ দিব। তাৰ আগতে আমি ষ্টুডিঅ'টো এবাৰ আপোনালোকক টুৰ কৰাব খুজিছোঁ যে ইয়াত কোনো ধৰণৰ একো ৰখা হোৱা নাই। এয়া ষ্টুডিঅ'ত মই আৰু ছাইফুল আৰু আমি এবাৰ ঘূৰাই দিছোঁ যে ইয়াতে কোনো ধৰণৰ একো বস্তু ৰখা হোৱা নাই যে কিবা চাই সি মাতিব বা কিবা মুখস্থ মাতিব বা কি, যে মেমৰি ট্ৰেইনিঙৰ আকৌ এবাৰ ষ্টুডিঅ'টো আমি ঘূৰাই দিছোঁ। যে ষ্টুডিঅ'ত যে তেনেকুৱা একো নাই, এইটো আমাৰ লেপটপ কিবা কিবি বন্ধ কৰি থোৱা আছে, পানী বটল আৰু এইবিলাক কিবা কিবি কৰি, আৰু এতিয়া এটা ছাইডে আমি দেখিব সন্মুখত বহি আছোঁ মই আৰু ছাইফুল। তো এতিয়া আমি কেমেৰাটো ঘূৰাই দিছোঁ, ঘূৰাই দিয়ালে ছাইফুলক আমি কথাখিনি জানিম, আপোনালোকে চাই থাকিব। এতিয়া আমাৰ ষ্টুডিঅ'ত এয়া আছোঁ মই আৰু ছাইদুল। তো ছাইদুল, তুমি ৰেডি নে? ৰেডি। ভেৰি গুড। আৰে আজি ছাইদুলৰ এনাৰ্জিটো দেখিও ভাল লাগিছে। তো ছাইদুল ইণ্ডিয়াৰ প্ৰথম প্ৰেছিডেণ্ট, এনেকৈ ৰাষ্ট্ৰপতিৰ পৰা বৰ্তমানলৈ এটা ৰাষ্ট্ৰপতি চিৰিয়েলি তুমি যিটো মেথডেদি নিউমেৰিক মেথডেদি শিকিছা এফালৰ পৰা কৈ যোৱা, আমি তোমাৰ মেমৰিটো এইখিনিতে পৰীক্ষা কৰিম। ছাইদুল 1, 2 and 3 কোৱা। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ভেৰি গুড। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ, জাকিৰ হুছেইন, ফিফিগিৰি, ন্যায়মূৰ্তি মোহাম্মদ হিদায়তুল্লাহ, अगेन फिफिगिरी, फखरुद्दीन अली अहमेद, बी.डी. चट्टी, डॉक्टर नीलम संजीवा रेड्डी, ज्ञानी जेल सिंह, वेरी गुड, आर वेंकट रामन, डॉक्टर शंकर दयाल शर्मा, किया नारायणन, डॉक्टर ए.पी.जे. अब्दुल कलाम, श्रीमती प्रतिभा देवी सिंह पटेल, प्रणब मुखर्जी, ৰামনাথ কোবিন্দ এণ্ড দ্ৰৌপদী মুৰ্মু। অ'কে, তো তোমাক এতিয়া আমি মাজতে তোমাৰ মেমৰিটো টেষ্ট কৰাৰ কাৰণে মই এনি ৰেণ্ডম নাম্বাৰৰ পৰা মই সুধিম যে 5th নম্বৰ প্ৰাইম মিনিষ্টাৰ, 5th নম্বৰ প্ৰেছিডেণ্ট কোন আছিল? 5 নম্বৰ। অ'কে, ন্যায়মূৰ্তি মোহাম্মদ হিদায়তুল্লাহ। ভেৰি গুড। 13 নম্বৰ প্ৰেছিডেণ্ট কোন আছিল? জাকিৰ হুছেইন। 13 number president. 13. 1, 3. কিয়া নারায়ণন। Very good. তুমি জাকির হুসেন কৈছিলা। এনিৱে, তো 9 number president কোন আছিল? ডক্টৰ নীলম সঞ্জীৱা ৰেড্ডি। ওকে, ভেরি গুড। 15 number president কোন? শ্ৰীমতী প্ৰতিভা দেৱী সিং পটেল। সুপার। 11 number president কোন আছিলে? आर वेंकट रामन। যেনেকৈ আপোনালোকে দেখি ভেৰি গুড। তাত এনি প্ৰেছিডেণ্ট মাজত ধৰি সুধিলে শিকিব পাৰিছে। যে ঠিক আছে, আমি দৰ্শকৰ সুবিধাৰ্থে আকৌ তোমাক সুধিছোঁ, 2nd নম্বৰ প্ৰেছিডেণ্ট কোন আছিল ইণ্ডিয়াৰ? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। ভেৰি গুড। 5th এবাৰ সুধিলোঁ নেকি তোমাক? 14 নম্বৰ প্ৰেছিডেণ্ট কোন আছিল? 14, 1-4। डॉक्टर ए.पी.जे. अब्दुल कलाम। ओके, वेरी गुड। 17 নম্বৰ প্ৰেছিডেণ্ট কোন আছিল? ৰামনাথ কোবিন্দ। ভেৰি গুড। তাৰপিছত তোমাক যদি সোধা হয় যে 3 নম্বৰ প্ৰেছিডেণ্টটো ৰাষ্ট্ৰপতি কোন আছিল? জাকিৰ হুছেইন। ভেৰি গুড। যেনেকৈ আপোনালোকে দেখিলে তাক এনিথিং ইণ্ডিয়াৰ প্ৰেছিডেণ্ট, ফাৰ্ষ্ট প্ৰেছিডেণ্টৰ পৰা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা এতিয়া প্ৰেছিডেণ্ট ডক্টৰ দ্ৰৌপদী মুৰ্মুলৈকে
আপুনি মাজত ধৰি সুধিলে সি ধুনীয়াকৈ কৈ দিব পাৰিব। এয়াই হ'ল নিউমনিক ছায়েন্সৰ দ্বাৰা মেমৰি কেনেকৈ বঢ়াব পাৰি, পাৱাৰ বঢ়াব পাৰি, তাৰ এটা জিতা জাগতা উদাহৰণ আমাৰ মুখত বহি আছে মিৰাকেল বয় ছাইদুল ইছলাম। তো ভৱিষ্যতে এনেকুৱা ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো নিউৰ' মাষ্টাৰ আছাম চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ষ্টুডেণ্ট যদি আপুনি বেলেগকো জনাব, আৰু পেৰেণ্ট যদি আপুনি আমাৰ ছাইদুল বা ইয়াতে মোৰ লগত আমাৰ নিউৰ' মাষ্টাৰ আছামত আপুনি যোগাযোগ কৰিব পাৰে। গোটেইখিনি ডিছক্ৰিপশ্যন আমাৰ লিংকত দিয়া আছে। নমস্কাৰ। নমস্কাৰ।